এৰা ফ্লেটৰ এডভান্সটো আজি দিবানে? চৰণ, তুমি একেটা কথাকে কিমান পকাই নাথাকা? আজি 2 মাহ হ'ল একেটা কথাকে পকাই আছা। 40 লাখ টকা মই ক'ৰপৰা পাম? ইমান সহজ পাইছা তুমি 40 লাখ টকা? ধেমালি পাইছা? 40 লাখ টকা মই ক'ত পাম? মই নাজানো। তুমি যি কৰা কৰা, মই এই পুৰণিকলীয়া ভাড়া ঘৰডালত আৰু থাকিব নোৱাৰো। কৈ দিছো। শান্তি নোহোৱা কৰি দিলে মোক। ভাত খাই যোৱা। নাখাওঁ। ছাৰ নমস্কাৰ, সোমাব পাৰোঁ না? আহক। থেংক ইউ ছাৰ। কওকচোন কি আছিলে বা? ছাৰ কোৱাচোন। ছাৰ মোৰ চাইন এটা কৰিবলগীয়া আছিলে। হয় নেকি? কিহৰ নাম? মানে ছাৰ মোৰ মাটিৰ লেনদেন এটা আছিলে, শেষ হোৱাই নাই। আপুনি যদি চাইনটো কৰি দিয়ে তেতিয়াহ'লে মোৰ মাটি মানে গোটেইখিনি খোল খাই যাব। হয় নেকি? আপুনি যদিহে কামটো কৰি দিয়ে তেতিয়াহ'লে ছাৰ এই বেগতে মানে 10 লাখ টকা এটা উপহাৰ হিচাপে আনিছিলোঁ। তুমি এইবোৰ বৰ বেয়া কাম কৰিছা দেই। ছাৰ ইয়াত টকা 10 লাখ আছে, মোৰ 5 বিঘা মাটিৰ কাম আছে ছাৰ। প্লিজ ছাৰ আপুনি চহীটো কৰি মোক মুকলি কৰি দিয়ক। প্লিজ ছাৰ। আপুনি ইমান সাহস ক'ত পালে মোক? মই ঘোষ লৈ কাম কৰিম? সাহস ক'ত পালে আপুনি মোক? লৈ যাওক, এইবোৰ লৈ যাওক। চৰি ছাৰ। বোলে আহিছে। প্লিজ ছাৰ আপুনি কিবা এটা কৰি চাইনটো কৰি দিয়ক, নহ'লে মোৰ মাটি গোটেইখিনি যাব ছাৰ। প্লিজ ছাৰ, প্লিজ। ঘোষ দিয়ে গোটেই বজাৰখন শেষ কৰি পেলালে ইহঁতৰ। এইবোৰ মানুহৰ পৰাই গোটেই দুনীয়াখন শেষ হৈ গ'ল। The number you are trying to call is currently not reachable. Please try again later. The number you are trying to call is currently not reachable. Please try again later. Is currently not reachable. Please try again later.
কি হ'ল ক'ত যোৱা ঘৰত কিয় নাথাকো এইখন ঘৰত মই কিয় নোৱাৰো মই এই ভাড়া ঘৰডালত থাকিব প্ৰথমতে ফ্লেট লৈ দেখুৱা তাৰপিছত মই আহিম সাহস ক'ত পালে আপুনি মোক লৈ যাওক এইবোৰ লৈ যাওক চৰি বোলে আহিছে ছাৰ ইয়াত টকা 10 লাখ আছে মোৰ 5 বিঘা মাটি কাম আছে ছাৰ প্লিজ ছাৰ আপুনি চহীটো কৰি মোক মুকলি কৰি দিয়ক প্লিজ ছাৰ প্লিজ মই আহিলো ৰ'বা কোৱা হৈ যাব কি ফ্লেট ধেমালি কৰা নাইতো নাই কৰা সঁচাকে ফ্লেট হৈ যাব অ' মাই গড ফ্লেট হৈ যাব তুমি সঁচাকে কৈছা ধেমালি কৰিছা চাগে নাই কৰা অ' মাই গড মোৰ ফ্লেট হৈ যাব থেংক ইউ so much wow thank you দেই বাহ মোৰ ফ্লেট হৈ যাব বাহ মই নাজানো তুমি যি কৰা কৰা মই এই পুৰণিকলীয়া ভাড়া ঘৰডালত আৰু থাকিব নোৱাৰো কৈ দিছো ছাৰ ইয়াত টকা 10 লাখ আছে মোৰ 5 বিঘা মাটি কাম আছে ছাৰ প্লিজ ছাৰ আপুনি চহীটো কৰি মোক মুকলি কৰি দিয়ক প্লিজ ছাৰ প্লিজ নাথাকো এখন ঘৰত মই নোৱাৰো মই ভাড়া ঘৰডালত থাকিব প্ৰথমতে ফ্লেট লৈ দেখুৱা তাৰপিছত মই আহিম কালি মানুহজন আহি যোৱা হয় পাই গ'লো হয় নোৱাৰো মই ভাড়া ঘৰডালত থাকিব প্ৰথমতে ফ্লেট লৈ দেখুৱা তাৰপিছত মই আহিম মে আই কাম ইন ছাৰ আহক 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 এইডালৰ আজি কি হ'ল কালি ঘোচ নালাগে আজি আকৌ ইমান মৰম লাগিছে কাম সিজিল যেন পাইছোঁ আপুনি কিবা কৈছিলে নাই ছাৰ একো নাই কোৱা ঠিক আছে ছাৰ আজি 20 লাখ টকা এটা লৈ আহিছোঁ প্লিজ ছাৰ আজি মোৰ কামটো কৰি দিয়ক ছাৰ আচ্ছা কি আছিলে আপোনাৰ নামটো কৃষ্ণমণি হাজৰিকা কৃষ্ণমণি হাজৰিকা কৃষ্ণমণি হাজৰিকা কৃষ্ণমণি হাজৰিকা মই নাজানো তুমি যি কৰা কৰা মই এই পুৰণিকলীয়া ভাড়া ঘৰডালত আৰু থাকিব নোৱাৰো কৈ দিছো
মই নাজানো তুমি যি কৰা কৰা মই এই পুৰণিকলীয়া ভাড়াঘৰডালত আৰু থাকিব নোৱাৰো কৈ দিছো মই বৰ ভুল কৰিছোঁ নেকি বাৰু? দেউতাৰ সন্মানত লাগিব নেকি? দেউতাই মানসিকভাৱে কষ্ট পাব নেকি? নাই, মই কাৰোবাক সন্তুষ্ট কৰিব গৈ বিপক্ষে চলিছোঁ নেকি? কি দি দিয়া তোমাৰ ফ্লেটৰ এডভান্স। আদৰ্শ শিক্ষক কৃতি শিক্ষক ৰাম নাৰায়ণ হাজৰিকা। জীৱনৰ ৬০টা বছৰ গৰকি শিক্ষকতা জীৱনৰ পৰা অৱসৰ লোৱা কেইদিনমান হৈছে মাত্ৰ জীৱনত বহু সন্মান অৰ্জন কৰিলে। এটিয়েই সন্তান চহৰত চাকৰি কৰাৰ উপযুক্ত কৰি তুলিলে। সন্তান ডাঙৰ কৰি এতিয়া ঘৰত অকলশৰীয়া ৰাম নাৰায়ণ হাজৰিকা। যাওঁ বুলিও যাব নোৱাৰে চহৰীয়াৰ পুত্ৰৰ ঘৰলৈ। আজিকালি চহৰৰ হালচাল বেলেগ। পতি পত্নী অকলে থাকি ভাল পায়।
আগৰ সেই মানুহে ভৰা ঘৰ ভাল নাপায় সিহঁতে। কংক্ৰিটৰ মাজতে সিহঁতে জানো কি ভাল পায়। তথাপি নিজৰ সন্তান যে এৰোনো কেনেকৈ। ভালেই হওক বেয়াই হওক, খবৰ এটা নকৰিলে মনটোৱে নসহে দেখোন। যি হয় হ'ব, এবাৰ গৈ আহোঁ। ৰাতি নাথাকোঁ লাগিলে, যাম আৰু খবৰ এটা কৰিম, আহিম। শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দ গোপ কুমারায়। পুলিচৰ গাড়ী ছাৰ প্লিজ তেনেকুৱা নকৰিব। মোৰ উচ্চাকাংক্ষাৰ বাবে তেখেতে ঘোচ ল'বলৈ বাধ্য হৈছিলে ছাৰ। তেওঁৰ গাত অলপো দুখ নাই ছাৰ। প্লিজ ছাৰ, মোক বচাওক প্লিজ ছাৰ। চাওক মিষ্টাৰ হাজৰিকা, আপুনি হাতেলোতে ধৰা পৰিছে। 20 লাখ টকা ঘোচ লোৱাৰ তথ্য আমাৰ হাতত আছে মিষ্টাৰ হাজৰিকা। প্ৰমাণস্বৰূপে এইটো বেগ। আপুনি ধৰা পৰিছে, আপোনাক মই বচাব নোৱাৰিম। মোৰ মান সন্মান সকলো শেষ হৈ যাব। সেই কথা এতিয়া চিন্তা কৰি লাভ নাই মিষ্টাৰ হাজৰিকা। মোৰ দেউতা এজন কৃতি ৰিটায়াৰ্ড শিক্ষক ছাৰ। হয় ছাৰ, সকলোৱে চিনি পায় তেখেতক। প্লিজ ছাৰ, যিমান টকা লাগে মই দিম। মিষ্টাৰ হাজৰিকা, আপুনি কাক ঘোচ দিয়াৰ কথা কৈছে? ইউ আৰ আণ্ডাৰ এৰেষ্ট। মোক গ্ৰেপ্তাৰ নকৰিব ছাৰ। প্লিজ ছাৰ, প্লিজ। মিডিয়াত খবৰটো ওলালে বৰ ডাঙৰ কথা হ'ব। প্লিজ ছাৰ, তেখেতক এৰি দিয়ক। এইবাৰলৈ ক্ষমা কৰক ছাৰ, তেখেতক এৰেষ্ট নকৰিব। প্লিজ ছাৰ, এৰি দিয়ক ছাৰ, তেনেকুৱা নকৰিব।
স্যার প্লিজ টেনশন নকৰিব মোৰ উচ্চাকাংক্ষাৰ বাবে তেখেতে ঘোষ ল'বলৈ স্যাৰ বাধ্য হৈছিলে মোৰ দেউতা এজন কৃতি ইতিহাস শিক্ষক হয় ছাৰ সকলোৱে চিনি পায় তেখেতক প্লিজ ছাৰ যিমান টকা লাগে মই দিম হয় মোক গ্ৰেপ্তাৰ নকৰিব হয় মোক গ্ৰেপ্তাৰ নকৰিব ছাৰ প্লিজ ছাৰ প্লিজ মিডিয়াত খবৰটো ওলালে বৰ ডাঙৰ কথা হ'ব হয় প্লিজ ছাৰ কিমান টকা লাগিব হয় ছাৰ কিমান টকা লাগিব কওক শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপ কুমারায় স্যার প্লিজ টেনশন নকৰিব মোৰ উচ্চাকাংক্ষাৰ বাবে তেখেতে ঘোষ ল'বলৈ স্যাৰ বাধ্য হৈছিলে তেওঁৰ গাত অলপো দুখ নাই স্যাৰ প্লিজ স্যাৰ তেখেতক এৰি দিয়ক এইবাৰলৈ ক্ষমা কৰি দিয়ক এইবাৰলৈ ক্ষমা কৰক নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে বসুদেব সুতং কৃষ্ণং কংস সানুরামর্দনং দৈবকী দয়ানন্দনং কৃষ্ণং বন্দে জগৎ গুরু হরি রাম 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 স্যার প্লিজ তেনেকুৱা নকৰিব মোৰ উচ্চাকাংক্ষাৰ বাবে তেখেতে ঘোষ ল'বলৈ বাধ্য হৈছিলে কৃতি শিক্ষক ৰামনাৰায়ণ হাজৰিকা পুত্ৰক গ্ৰেপ্তাৰ
ঘোষ লৈ হাতেলোতে ধৰা পৰিল কৃতি শিক্ষকৰ পুত্ৰ ইতিমধ্যে জেলত অ' ছাৰ ল'ৰা বোলে জেলত বাপে কীৰ্তি শিক্ষক ল'ৰাই ঘোষ খাই আছেগে জেলত বাপে কীৰ্তি শিক্ষক ল'ৰাই ঘোষ খাই আছেগে জেলত